এটা মিঠাতেল দিছে 400 গ্ৰাম আৰু এই 400 গ্ৰাম মিঠাতেলত যেটো কোম্পানীৰ নাম দিছে সেইটো হ'ল বালক। বালক মিঠাতেল মই কেতিয়াও শুনাও নাছিলো, জনাও নাছিলো। বিপদত পৰা মানুহক এনেকুৱা ধৰণৰ বস্তু খুওৱাৰ কাৰণে মই শুনামতে এইটো লখিমপুৰৰ পিনে এনেকুৱা ধৰণৰ কোনোবা এটা মানে মই পিছৰখিনি নকওঁ, নিজে তদন্ত কৰি ল'ব। তো এই কাৰবাৰটো চলিছে এতিয়া, বান সাহায্যৰ নামত এই কাৰবাৰটো চলিছে। তাৰ পাছত তেখেতে কৈছিলে যে 4 কেজি আমি দালি দিছো। এইটো 4 কেজি দালি ইয়াত আছে নেকি বাৰু? এইটো 1 কেজিৰ দালি। আমি নিমখ বহুত বেলেগ বেলেগ কোম্পানীৰ নাম শুনিছো, মই ত্ৰিশক্তি নিমখটোৰ নামটো ইমানকে শুনা নাই। ডিচি অফিচৰ পৰা অনা সাহায্যৰ কিট, মুখ্যমন্ত্ৰীৰ সাহায্য কিটটো মই আপোনালোকক দেখুৱাব খুজিছো। সাহায্য কিটটো এইটো হ'ল সাহায্য কিট। এইটো সাহায্য কিটটো আছে 7 কেজি 200 গ্ৰাম। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে চাউল থাকিব 8 কেজি মুখ্যমন্ত্ৰীৰ সাহায্য কিটত, দালি থাকিব 4 কেজি, নিমখ থাকিব 1 কেজি আৰু মিঠাতেল থাকিব 1 লিটাৰ। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিছো যে প্ৰত্যেকটো পৰিয়ালৰ কাৰণে 10 লাখ টকাকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। যদি চৰকাৰৰ হাতত টকা নাই, প্ৰথমতে 2 লাখ টকা দিয়ক আৰু তাৰ পাছত বাকি 8 লাখ টকাটো দুটা কিস্তিত দিয়ক, মুঠতে 10 লাখ টকা দিয়ক। মই অসমৰ মুখ্যমন্ত্ৰীক মোৰ হৈতে এটা ক্ষতিগ্ৰস্ত পৰিয়ালৰ এটা ঘৰ মাত্ৰ, যিকোনো এখন গাঁৱৰ এটা ঘৰ মাত্ৰ, কিন্তু তেওঁলোকৰ ডিচিৰ মতে নহয়, বিমল বৰাৰ মতে নহয়, আৰু যোৱাবাৰ অহাৰ নিচিনাকে ফিটিং এটা বানপানী শিবিৰত নহয়, মই লৈ যোৱাত এটা ঠাইলে তেখেতে মোৰ লগত ওলাওক। যদি তেওঁ নেকান্দে সেই ঘৰটো দেখি, তেতিয়াহ'লে মোক কওক। এটা মিঠাতেল দিছে 400 গ্ৰাম আৰু এই 400 গ্ৰাম মিঠাতেলত যেটো কোম্পানীৰ নাম দিছে সেইটো হ'ল বালক। বালক মিঠাতেল মই কেতিয়াও শুনাও নাছিলো, জনাও নাছিলো। বিপদত পৰা মানুহক এনেকুৱা ধৰণৰ বস্তু খুওৱাৰ কাৰণে মই শুনামতে এইটো লখিমপুৰৰ পিনে এনেকুৱা ধৰণৰ কোনোবা এটা মানে মই পিছৰখিনি নকওঁ, নিজে তদন্ত কৰি ল'ব। তো এই কাৰবাৰটো চলিছে এতিয়া, বান সাহায্যৰ নামত এই কাৰবাৰটো চলিছে। তাৰ পাছত তেখেতে কৈছিলে যে 4 কেজি আমি দালি দিছো। এইটো 4 কেজি দালি ইয়াত আছে নেকি বাৰু? এইটো 1 কেজিৰ দালি। আমি নিমখ বহুত বেলেগ বেলেগ কোম্পানীৰ নাম শুনিছো, মই ত্ৰিশক্তি নিমখটোৰ নামটো ইমানকে শুনা নাই। ডিচি অফিচৰ পৰা অনা সাহায্যৰ কিট, মুখ্যমন্ত্ৰীৰ সাহায্য কিটটো মই আপোনালোকক দেখুৱাব খুজিছো। সাহায্য কিটটো এইটো হ'ল সাহায্য কিট। এইটো সাহায্য কিটটো আছে 7 কেজি 200 গ্ৰাম। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে চাউল থাকিব 8 কেজি মুখ্যমন্ত্ৰীৰ সাহায্য কিটত, দালি থাকিব 4 কেজি, নিমখ থাকিব 1 কেজি আৰু মিঠাতেল থাকিব 1 লিটাৰ। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিছো যে প্ৰত্যেকটো পৰিয়ালৰ কাৰণে 10 লাখ টকাকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। যদি চৰকাৰৰ হাতত টকা নাই, প্ৰথমতে 2 লাখ টকা দিয়ক আৰু তাৰ পাছত বাকি 8 লাখ টকাটো দুটা কিস্তিত দিয়ক, মুঠতে 10 লাখ টকা দিয়ক। মই অসমৰ মুখ্যমন্ত্ৰীক মোৰ হৈতে এটা ক্ষতিগ্ৰস্ত পৰিয়ালৰ এটা ঘৰ মাত্ৰ, যিকোনো এখন গাঁৱৰ এটা ঘৰ মাত্ৰ, কিন্তু তেওঁলোকৰ ডিচিৰ মতে নহয়, বিমল বৰাৰ মতে নহয়, আৰু যোৱাবাৰ অহাৰ নিচিনাকে ফিটিং এটা বানপানী শিবিৰত নহয়, মই লৈ যোৱাত এটা ঠাইলে তেখেতে মোৰ লগত ওলাওক। যদি তেওঁ নেকান্দে সেই ঘৰটো দেখি, তেতিয়াহ'লে মোক কওক।